So guys, তেওঁলোকে কমতে পানী মাজি দি যাব লাগে তো তোমাৰ এনেকে নিগনি চা এটা এইটো সো গাইস আমি চন্দ্ৰা পাৰ্কৰ ভিতৰত সোমালো বহুত আৰু এটা টপৰ পৰা ভিউ দি দিছো মই গোটেই পাৰ্কখনৰ গাইস কিমান মাছ এইটো হয় নুডলছ আৰু এইটো মোৰ ভাত মোৰ প্ৰিয় নমস্কাৰ গাইস এণ্ড ওয়েলকাম টু দি থাৰ্ড এপিসোড অফ দি মেঘালয়া সিৰিজ সো গাইস এতিয়া বাজিছে ৰাতিপুৱাৰ এৰাউণ্ড 7টা এণ্ড আমি হাজু হৈছো যাবলৈ শিলং কিন্তু I am not at all a morning person, as you can see. Soku tani ase pura. So at first I need my rati par soku khula sa cup. So bolok quickly sa cup khai leo tare pisote body to function koribo. So guys, এতিয়া বাজিছে around 10টা and as always মই আছো বহুত বেছি late কিন্তু একোনা আমি গৈ পামে and like I said guys, I have a very familiar face with me today আৰু আপোনালোকে already লগ পাইছে এবাৰ so everyone please welcome once again on the channel. Hi. Jutima লগত guys মই already এটা vlog কৰিছিলে about লিট্টি চোকা আছিল নেকি লিট্টি চোকা আছিল তো so এইটো যদি আপোনালোকে চাব বিচাৰে মই আই বাটনত লিংক কৰি দিম চাই লব বৰ্তমান মই আছো সুন্দৰ উমিয়াম লেকৰ ওপৰত কি আজি আমাৰ লোকেশন উমিয়াম লেক নহয় উমিয়াম লেকৰ এপিসোডটো যদি চাব বিচাৰে চাই লব মই এটা লিংক কৰি দিম এতিয়া আমি এতে জাস্ট এটা কুইক ষ্টপ লৈছো আৰু এফালে আছে বাইদেউ ঠিকে আছে সো ইয়াতে আমি জাস্ট 5 মিনিট মান ৰেষ্ট লৈছো বিকজ আমি 3 নম্বৰ ইয়াত্ৰীজনী কৈ দিছো ৰেডি হ'বলৈ সো তাই মানে লেট কৰে সো অলপ টাইলত স্ক্যান কৰি আছো সো আগতেই কৈ দিছো পাৰ কৰা বুলি তো ইয়াতে আমি 5 মিনিট ৰেষ্ট লৈ এটা আৰু সিধা শিলঙৰ ফালে গৈ আছো yes so guys আমি ফাইনালি আহি পালো দিয়ক শিলং আহতে বেছি সময় লগা নাই ন আমাৰ বিকজ আজি সানডে হয় আৰু শিলঙৰ ৰাস্তা একেবাৰে ক্লিয়াৰ বিকজ সবে চাৰ্জ গৈছে আৰু আমাৰ গ্ৰুপৰ 3 নম্বৰ মেম্বাৰো আহি পালে আপোনালোকে অলৰেডি দেখা পাইছে এওক সো এতিয়া আমি জপত যাম চন্দ্ৰপাৰ আমি ডিসাইড কৰা নাই হেতুৱে দিয়কচোন আৰু আসলি বন্ধুত্বৰ সিন কি মানে এনেকে প্ল্যানিং বোৰ হয় ক'ত যাম আমি নাজানো চন্দ্ৰপাৰ কি ফিক্স I think so সো আমি গাইস চন্দ্ৰপাৰ যাম বুলি তো ভাবিছো তো তাতেই যাও আৰু সো তাতে যদি গৈ পাও আপোনালোকে গম পাব সো ষ্টে টিউন You can do more expression. I can't I'm camera conscious So guys আমি চন্দ্ৰপাৰৰ ৰাস্তাটো আহিটো পালো মানে এটা ভুল ৰাস্তা গৈ পালো যত মানে বেসিক্যালি গাইস মানে খৰকি পড়লো হেতাৰে পৰা আৰু গাড়ীখন লৈ কিন্তু এতিয়া আহি পাইছো ক্যামেৰাম্যান ইফালে দেখুৱা তো ইফালে আগত যেটা নদী টাইপ আছে এন্ড ৰিয়েলি ডোন্ট নো কি যাব পাৰিম নে লাগে ইয়াৰে মানুহটো ফুল কনফিডেন্সত কয় যাও કોઈ টেনশন নাই এতিয়া আমি এইটো এডভেঞ্চাৰ স্পৰ্টস কৰিবলৈ গৈ আছো সো লেটস জাস্ট হোপ কি আমি বজি না যাও তাতে যাওতে সো বন্ধুসকল এইটোৱে হৈছে চন্দ্ৰপাৰ যোৱা ৰাস্তা এজ ইউ কেন সি কিবা নদী টাইপ হয় যোনটো আপোনালোকে ক্ৰছ কৰিব লাগিব সো আই ওয়াজ ভেৰি এফ্ৰেড কি গাড়ী কবাত বজি যাব বাট থ্যাঙ্কফুলি উইদাউট এনি ইস্যুজ আমি ক্ৰছ কৰি দিলো भैया चंद्रपार किस तरफ ना आगे ठीक है थैंक यू भैया सो गाइस এইটোৱে হৈছে ৰাস্তা অলপ ডাঙৰ গাড়ী হলে সুবিধা হয় সৰু গাড়ী লৈ আহিলে অলপ ৰিস্ক আছে কিন্তু হলেও आज कुछ तूफानी करते हैं সো গাইস চন্দ্ৰপাৰ আহিটো পালো এইটো ৰেট লিষ্টখন দেখাই দিছো কিন্তু কমেডি এইটো হৈছে যে আমাৰ ওচৰত নাই কেশ বিকজ আমি ডিজিটাল ভাৰতত বিলিভ কৰো হেকানে কোনো কেশ লৈ আহা নাই এতিয়া যদি এতে যাব নিদিয়ে জিপে দি তেনেলে আমি এতে ঘুৰি যাব লাগিব যেন পাইছো লেটস জাস্ট হোপ কি এতে জিপে বা কিবা তো অনলাइन पेमेंट আছে भैया कुछ होगा दूसरा कैश तो है ही नहीं जी गूगल पे वगैरह हो जाएगा कुछ भी नहीं है क्या भैया अब क्या करूं भैया एटीएम भी तो नहीं है पास में किसी के पास कुछ भी नहीं है पैसे कैश ही नहीं है ना भैया तो
So guys, আপোনালোকে মোৰ পিছফালে যে দেখা পাইছে টেক্সি ড্ৰাইভাৰ দাদা কেইজনমান আছে তো তেওঁলোকৰ পৰা আমি জিপে কৰি কৰিছিলে এণ্ড দে ৱেৰ ছাৰপ্ৰাইজিংলি ভেৰি চুইট এনেই দিয়কচোন আমি মেঘালয়লৈ এটা কমপ্লেইন চবৰে পৰা নাপাওঁ কি শ্বিলঙৰ মানুহবিলাক বহুত ৰুড হয় বোলে বাট দে ৱেৰ ভেৰি চুইট মানে একেবাৰে ৰখি শুনি আমাক দি মানে আগবাঢ়ি আহিছে কি এনেকৈ হেল্প কৰোঁ তেনেকৈ হেল্প কৰোঁ চ' উই আৰ ৰিয়েলি লাকি কি পাই গ'লোঁ চ' এইটো প্লিজ এটা লেচন লওক আমাৰ পৰা ওলালে প্লিজ ডিজিটেল ভাৰত নকৰিব চব জেগাত কেছ ৰাখিব কি চব জেগাত ডিজিটেল ভাৰত যে একদমেই নচলে চ' ফাইনেলি গাইজ বহুত কষ্ট কৰিছে পালোঁ এতিয়া টিকেটখন 50 rupees লৈছে 3টা মানৰ 150 হ'ল আৰু এতিয়া এইটো হয় চন্দ্ৰবাগ আমি ভিতৰত সোমাওঁ আৰু So guys, আমি চন্দ্ৰা পাৰ্কৰ ভিতৰত সোমালো বহুতখিনি সংগ্ৰাম কৰাৰ পিছত আৰু ভিতৰত বঢ়িয়া ক্লাছিক ৰঙৰ সংছটো চলিয়ে আছে উইচ ইজ ৰিয়েলি নাইচ আৰু ওভাৰঅল মই এতিয়ালৈ এটমছফিয়াৰটো ভালেই পাইছোঁ মাজত এই কিবা এটা ক্ৰক'ডাইল ঘূৰি আছে I'll show you wait so এটা ক্ৰক'ডাইল ঘূৰি আছে so this is how the place looks আৰু এইফালে ফটো সেশনটো আৰম্ভ হ'লেই আৰু এইফালে গাইজ কিছুমান এনেকৈ নিগনি থোৱা আছে এতিয়া এইটো কিয় থোৱা আছে মই নাজানো কোনোবা যদি গম পায় মোক নিশ্চয় জনাব So all of a different part of the parker in the cedar forest enko area ase which look exactly like Hadimba temple Manali block 20 যদি সোয়া না এটা লিংক কৰি দিম so as you can see বহুত বেছি ধুনিয়া everyone is very happy that ঠিক সে ফটো তুলিম কিন্তু I must say কি আহাটো জিমানেই টান হয় it is very worth it আৰু এটা টপৰ পৰা ভিউ দি দিছো মই গোটেই পাৰ্কখনৰ So guys, forest area khini pa to ulai ahilo aru etia ami ne walk kori asu efale apni saba parise bahut manu ase picnic type kori ase kisumane ate ki boli kai birthday kori ase so apnaloke jodi bisai ahiba pare etia lahale borokhun dia start hoise so tension no hoise because ahotanloke dekhise enko khatro ki khilari asil but then the place looks really nice unexplored ne hoy na gom na par ki moi to first time ahiso ba first time hunao paiso but overall bahut dhunia hoy jaga to like I said enke manu ase amar chota bhimu ase and kiba kibi enekwa hats ase I don't know thakiba pare nai sage thakiba pari ephale swag guys kiman mas kiba goldfish type ne kiba hoy na jano dhuniya hoy eto bahut dhuniya hoy aru kiba jabra khai ase ete to jabra feeding hoy sake ete kintu ji no dhuniya hoy bahut mas keta Chandra Park to explore kori khube bhal lagil bahut dhuniya jaga hoy and the natural beauty is really nice and get up cedar forest to into dekha paise so moi like I said naam huna nasili kito Chandra Park this is my first time and I'm really enjoying it nishchay Chandra Park guys nije itinerary add koriba because it's a really beautiful place hosa kole all of controversial about statement but I think even Wards Lake can get better pabo yate ahe because all of bhito besi but then yes Sunday off by any ahibo pare it will it's a very nice place you'll enjoy it and boating o koribo pare so eta like se bahut besi bhuk because eta baji se around 2:30 so bolok ulai jao kiba ta khao and episode all the way back to Guwahati so guys tare pa drive kori ulua amar around 30 minutes man hol or 30 minutes man park kora pisate Google khura khudar pisat Google khore recommend korile this place to hillside restaurant boli because ate khube besi bhuk lagise aru you know moi to ase bhutua but eta kiba pam itia bhat pale bhal asil lagete la khwar system to kheli mele because ulai hele eniko ako na pai so itia ami bhitor jam aru order place kori khao because bahut deri hoy goise aru like I said eta 3 bajil So guys, আমাৰ খাদ্য আহিলে এইটো হয় নুডলছ আৰু এইটো মোৰ ভাত মোৰ প্ৰিয় আৰু এইটো হৈছে চিকেন so this is going to be our lunch বৈদ্য ভোক লাগছে কি কিবা কবা তুমি লাষ্ট কৰিছা নকৰিবা তো এতিয়া আমি খাও আপোনালোকে চাব so guys খোৱা হৈ গ'ল দিয়ক খানাটো ভালে আছিল নাম কি আছিল জাগাটোৰ Hill view ne hillside mein bahar dekhai dim the food was good nishya ahibo pare apnaloge jodi Chandra Park or phale dia hai because khwar option to besi nai
So guys, খোৱা বোৱাটো হ'ল আৰু বিলখন মই এটা পপ কৰি দিম around 790 কিবা হৈছে ঠিকে আছিল হিলছাটো এনেও গাইজ অলপমান এক্সপেঞ্চিভ হয় কিন্তু ননদাৰলেছ দ্য ফুড ৱাজ একচুৱেলি গুড তো এতিয়া খাই বৈ একদম ফিটিং মানে এতিয়া আৰু আই গেছ ক'তো নৰখোঁ জাষ্ট আমি বাইদেউক ড্ৰপ কৰিম শ্বিলঙত এণ্ড দেন আমি চিধা গুৱাহাটী গুচি যাম চ' এতিয়া আৰু এনেকুৱা আকৌ বিশেষ ধৰণৰ এক্সাইটমেণ্ট নহয় ব্লগটোত চ' ইয়ালৈকে যদি চাই গাইজ ভাল পাইছে দেন প্লিজ ব্লগটো এটা লাইক কৰি দিব আৰু যদি আপোনাৰ কিবা মনৰ ভাৱ আছে মোক কমেণ্ট ছেকশ্যনত জনাই দিব বছ বুজিয়া অলপ ইম'চনেল হৈছে গাইজ কি ক'ব চ' আমি শ্বিলং আহি পালোঁ আকৌ এতিয়া আৰু ৰখাৰখি নাই অক্টোবাৰ দিলোঁৱে এতিয়া আমি চিধা জুতিম আৰু মই গুৱাহাটী বেছি সময় হোপফুলি নালাগে বিকজ ৰাস্তা ক্লিয়াৰে আছে চ' ৰাস্তাটো এনেকুৱা এক্সাইটিং কৰোঁ আমি তো চিধা গুৱাহাটীয়ে গৈ আছোঁ চ' আইল চি ইউ গাইজ এট গুৱাহাটী